মানুহে যেতিয়া প্ৰেমত পৰে তেতিয়া হাজাৰ বছৰ জীয়াই থাকিবলৈ বিচাৰে আৰু যেতিয়া ব্যৰ্থ হয় তেতিয়া প্ৰতি মুহূৰ্ততে কিন্তু তেওঁ মৃত্যু কামনা কৰে। নাৰী আৰু চিৰি দুয়োটাৰ মাজত একেই মিল থাকে। দুয়োটাই আপোনাক ওপৰলৈও তুলিব পাৰে আৰু দুয়োটাই আপোনাক তললৈও কিন্তু নমাব পাৰে। যদিহে তুমি কাকোৱেই সন্মান দিব নোৱাৰা তেনেহ'লে নিদিবা, কিন্তু 5জন মানুহৰ আগত কেতিয়াও কাকো অসন্মান নকৰিবা। আপোনাৰ নাৰীগৰাকীক এই 3টা কথা ক'লে আপুনি ভিক্ষা কৰি খাব লাগিব। 1 নম্বৰ, কেতিয়াও তেওঁৰ আগত অন্য নাৰীৰ প্ৰশংসা নকৰিবা। 2 নম্বৰ, তেওঁৰ পৰিয়ালৰ সম্পৰ্কে কেতিয়াও বেয়া কথা নক'বা। 3 নম্বৰ, কামত সহায় কৰিবা। মনত ৰাখিবা, যাৰ জীৱন সংগীগৰাকী বেয়া পৃথিৱীত তেওঁ একেবাৰে ভিক্ষাৰীৰ দৰে হৈ পৰে। এইখন পৃথিৱীত যেনেকৈ ভাল মানুহ আছে তেনেকৈ বেয়া মানুহো আছে। ভাল মানুহৰ মাজতো যেনেকৈ কিছুমান বেয়া গুণ আছে তেনেকৈ বেয়া মানুহৰ মাজতো কিছুমান ভাল গুণ আছে। তোমাৰ মনে যেনেকৈ বিচাৰে তেনেকৈ তুমি নিজৰ জীৱনটো কটোৱা, কিন্তু এনেকুৱা কাম কেতিয়াও নকৰিবা যাতে মানুহে তোমাৰ মা দেউতাৰ ওপৰত আঙুলি উঠায়। তোমাৰ ঘৰ বা তোমাৰ বৰ্তমান পৰিস্থিতিয়ে যদি তোমাক মটিভেট কৰিব নোৱাৰে তেনেহ'লে পৃথিৱীৰ কোনো মটিভেশ্যন স্পীকাৰে তোমাক মটিভেট কৰিবলৈ নোৱাৰে। আমাৰ ঘৰ আৰু আমাৰ বৰ্তমান পৰিস্থিতিয়ে আমাৰ কাৰণে সকলোতকৈ ডাঙৰ মটিভেশ্যন। ইয়াতকৈ ডাঙৰ মটিভেশ্যন আৰু একোৱেই হ'ব নোৱাৰে। বৰযাত্ৰী যোৱাৰ সময়ত মানুহে তোমাৰ আগে আগে যায় আৰু মৰি গ'লে মৃতদেহৰ পিছে পিছে যায়। অৰ্থাৎ মানুহে তোমাৰ সুখত তোমাৰ আগত থাকিব আৰু তোমাৰ দুখত তুমিয়েই আগত থাকিব লাগিব। মনৰ কথাবিলাক আনক যিমান কম ক'বা সিমানেই ভালে থাকিবলৈ পাৰিবা। মনটো সলনি হয় কিন্তু কথা কেতিয়াও ঘূৰাই লোৱা নাযায়। আপুনি নিজেই যদি নিজৰ বন্ধু হ'বলৈ পাৰা তেনেহ'লে আৰু অকলশৰীয়া হোৱাৰ কেতিয়াও ভয়েই নাথাকে। কাৰোবাক সন্মান নকৰিলেও নাই, অন্ততঃ অসন্মান নকৰিবা। কাৰোবাক উপকাৰ নকৰিলেও নাই, অন্ততঃ ক্ষতি নকৰিবা। কাৰোবাক প্ৰশংসা নকৰিলেও নাই, অন্ততঃ অযথা নিন্দা নকৰিবা। কেতিয়াবা কেতিয়াবা সময়ৰ সৈতে সকলো ঠিক হৈ নাযায়, সকলো শেষ হৈ যায়। কাৰণ জীৱনটো চিনেমা নহয় যে সকলো শেষত ঠিক হৈ যাব। যিজন তোমাৰ আপোনেই নহয় তেওঁ তোমাৰ হাঁহিৰ আঁৰত থকা দুখ আৰু খঙৰ আঁৰত থকা মৰম কেনেকৈ বুজিব পাৰিব? এইখন পৃথিৱীত আপোন বুলিবলৈ কোনোৱেই নাই। যেতিয়া সময় বেয়া হৈ যায় তেতিয়া ৰাতিৰ টোপনিও কিন্তু পৰ হৈ যায়। আমাৰ এই জীৱনটোৱেই হৈছে এটা সৰু জীৱন। এইটো জীৱনত একোৱেই নাই। আজি আপুনি ভাবি আছে আপোনাৰ সকলো আছে, গাড়ী আছে, টকা আছে। আচলতে আপুনি অকলশৰীয়া। আপুনি খালী হাতেৰে আহিছিল, খালী হাতেৰেই গুচি যাব লাগিব। যোগ্যতাৰ অভাৱত কোনো ব্যৰ্থ নহয়। অধিকাংশ মানুহ ব্যৰ্থ হয় ইচ্ছাশক্তি, সুনিৰ্দিষ্ট লক্ষ্য আৰু সঠিক পদক্ষেপৰ অভাৱত। আপুনি নিজকে ধনী মানুহৰ লগত তুলনা কৰি কষ্টত নাথাকিব, বৰঞ্চ ৰাস্তাৰ কাষত থকা মানুহৰ ফালে চাওক। তেওঁলোক কিমান কষ্টৰ মাজত আছে আৰু তেওঁলোকতকৈ আপুনি বহুত ভালদৰে আছে। এই ভাবি নিজৰ মনক সান্তনা দিয়ক আৰু কঠোৰ পৰিশ্ৰম কৰি নিজৰ সপোনবিলাক পূৰণ কৰিবলৈ চেষ্টা কৰি যাওক। সফলতা নিশ্চয় পাব এদিন। পৃথিৱীৰ ডাঙৰ ঔষধ হ'ল হাঁহি আৰু ডাঙৰ সম্পদ হ'ল বুদ্ধি। শক্তিশালী অস্ত্ৰ হ'ল ধৈৰ্য আৰু উত্তম সুৰক্ষাই হ'ল আপোনাৰ বিশ্বাস। ধৈৰ্যৰ ডাঙৰ গুণটো হ'ল সি কাকোৱেই নঠগে, বৰঞ্চ শ্ৰেষ্ঠ বস্তুহে তেওঁ উপহাৰ দিয়ে। আপোনাৰ জীৱনত আপুনি বহু বেছি মূল্যৱান বস্তু পাব, কিন্তু নিজৰ পৰিয়ালৰ দৰে শান্তিৰ ঠাই কিন্তু ক'তো বিচাৰি নাপাব। পুৰুষৰ কাষত নাৰীয়ে সময়, সন্মান, বিশ্বাস আৰু যত্ন বিচাৰে। এইকেইটা পালে নাৰীৰ জীৱন স্বৰ্গ হৈ যায়। হঠাৎ অহা বৃষ্টি যেনেকৈ বেছি ক্ষণস্থায়ী নহয় তেনেকৈ হঠাৎ কৰি পোৱা বস্তু বেছি দিন নাথাকে। সেইটো ভালপোৱাই হওক বা টকা পইচা বা সম্পদেই হওক। এইখন পৃথিৱীত সকলোৱে অভাৱৰ লগত যুদ্ধ কৰে। কাৰোবাৰ অৰ্থৰ অভাৱ আৰু কাৰোবাৰ ভালপোৱাৰ অভাৱ। অৰ্থৰ অভাৱ এটা সময়ত আঁতৰি যায়, কিন্তু ভালপোৱাৰ অভাৱ গোটেই চিৰজীৱন থাকি যায়। আচলতে ৰৈ থকাৰ নাম জীৱন নহয়, বাস্তৱতাৰ লগত যুদ্ধ কৰি জীয়াই থকাৰ নামেই হৈছে জীৱন। আপোনাৰ জীৱনৰ এই 4টা কথা কাকোৱেই নক'ব, সদায় গোপনে ৰাখিবলৈ চেষ্টা কৰক। 1 নম্বৰ, আপোনাৰ ব্যৰ্থতাৰ কথা। 2 নম্বৰ, আপোনাৰ অপমানৰ কথা। 3 নম্বৰ, আপোনাৰ একাকিত্বৰ কথা। 4 নম্বৰ, আপোনাৰ ভৱিষ্যতৰ পৰিকল্পনাৰ কথা। জীৱনত ভালে থাকিব বিচাৰিলে এটা কাম কেতিয়াও নকৰিব, কাকোৱেই নিজতকৈ বেছি ভাল নাপাব, কাৰণ এই ভালপোৱাই সুন্দৰ এটা জীৱনকো কিন্তু ধ্বংস কৰি দিয়ে। সত্য কথা ক'বলৈ সাহসৰ প্ৰয়োজন হয় আৰু সত্য কথা সহ্য কৰিবলৈ মনুষ্যত্বৰ প্ৰয়োজন হয়। সময়ক কোনেও দেখা নাপায় সঁচা কথা, কিন্তু সময় বহুত কিবা কিবি দেখুৱাই থৈ যায়। কওঁতে সন্মুখত সকলোৱে আপোন বুলিয়েই কয়, কিন্তু সময় দেখুৱাই দিয়ে কোন কাৰ কিমান আপোন। সম্পৰ্ক এটাৰ মূল্য তেতিয়াহে বুজা যায় যেতিয়া সম্পৰ্কটো শেষ হৈ যায়। মান, অভিমান, কাজিয়া, হাঁহি কান্দোন, সুখ দুখবোৰ কাৰ লগত ভগাই ল'ব যদিহে সম্পৰ্কটোৱেই নাথাকে।
এটা ভাল সম্পৰ্ক গঢ়িবলৈ বহুত সময়ৰ প্ৰয়োজন হ'ব পাৰে, কিন্তু শেষ হৈ যাবলৈ বেছি সময় নালাগে। সময় থাকোঁতেই সম্পৰ্কবোৰক মূল্য দিয়া উচিত, তেতিয়াহে সম্পৰ্কবোৰ ধুনীয়া হৈ পৰে। মানুহৰ শৰীৰৰ আটাইতকৈ সুন্দৰ বস্তুটোৱেই হৈছে মন। মানুহৰ সেইটোৱেই যদি লেতেৰা থাকে, তেন্তে সুন্দৰ চেহেৰাৰ থকাৰ অৰ্থ বা কি? আপোনাৰ সমস্ত গুণ কমি যায় কাৰোবাক আপোন কৰাৰ কাৰণে, কিন্তু এটি দুখেই যথেষ্ট কাৰোবাক হেৰুৱাই দিয়াৰ কাৰণে। ফুলপাহ যিমানেই সুন্দৰ নহওক কিয়, গোন্ধৰ পৰাই তাৰ প্ৰশংসা হয়। ঠিক তেনেকৈ মানুহ যিমানেই ডাঙৰ নহওক কিয়, তাৰ গুণৰ পৰা কিন্তু বিচাৰ কৰা হয়। গভীৰ মিলা মিছা কৰিব বিচাৰিলে এজনী ছোৱালীয়ে এইভাৱে ইংগিত দিয়ে, ল'ৰাবিলাকে জানি লোৱা উচিত। কেতিয়াবা কেতিয়াবা মহিলাই ক'ব নোৱাৰে যে তেওঁ কোন পুৰুষক পচন্দ কৰে বা নকৰে, কাৰণ কেতিয়াবা কেতিয়াবা তেওঁলোকে অনুভূতি প্ৰকাশ কৰিবলৈ সক্ষম নহয়। এনেকুৱা পৰিস্থিতিত গভীৰ সম্পৰ্কে ইচ্ছা থাকিলে মহিলাই কিছু নিৰ্দিষ্ট সংকেত মাধ্যমে প্ৰকাশ কৰে। 1 নম্বৰ হৈছে নাৰীয়ে যেতিয়া প্ৰবলভাৱে উশাহ ল'ব আৰম্ভ কৰে, তেতিয়া এজন পুৰুষে বুজা উচিত যে তেওঁ মেলামেচা কৰিবলৈ ইচ্ছুক। 2 নম্বৰটো হৈছে এগৰাকী মহিলাই যেতিয়া নিজৰ চুলিখিনিক লৈ খেল আৰম্ভ কৰে, তেতিয়া বুজিবা যে তেওঁ ইংগিত দিয়াৰ চেষ্টা কৰিছে। 3 নম্বৰটো হৈছে যদি এগৰাকী মহিলাই আপোনাৰ চকুলৈ চাই হাঁহি থাকে, তেন্তে ইয়াৰ অৰ্থ হ'ল তেওঁ আপোনাক পচন্দ কৰে, বৰঞ্চ আপোনাৰ লগত সম্পৰ্ক কৰিব বিচাৰে। 4 নম্বৰটো হৈছে অনেক সময়ত এগৰাকী মহিলাই তেওঁৰ উটটো কামুৰি থাকে, তেতিয়াহে আপুনি বুজিব পাৰিব যে তেওঁ গভীৰ আগ্ৰহী। নিজৰ মনত অহংকাৰ হিংসাক স্থান দিয়াজনে নিজকে কেৱল মাথো ধ্বংসৰ গতিপথেহে ঠেলি নিয়ে। জীৱনত 3টা বস্তু সদায় নিয়ন্ত্ৰণত ৰাখিবা, আপোনাৰ খং, আপোনাৰ জিভা আৰু আপোনাৰ মনটো। 3টা বস্তুৰ বাবে সদায় যুদ্ধ কৰিবা। 1 নম্বৰ ধৰ্ম, দেশ আৰু জাতি। 3টা বস্তু সদায় পবিত্ৰ কৰি ৰাখিবলৈ চেষ্টা কৰি যাবা। আপোনাৰ শৰীৰটো, আপোনাৰ কাপোৰযোৰ আৰু আপোনাৰ আত্মাটো। কাৰোবাক জানি বুজি টানকৈ কথা কোৱাৰ পিছত যাৰ হৃদয় নীৰৱে কান্দে, তেওঁতকৈ স্বচ্ছ হৃদয় আন কাৰোৰে হ'ব নোৱাৰে। জীৱনটো সদায় নিজৰ মতে উপভোগ কৰিবলৈ শিকক। মানুহৰ পচন্দ সময়ে সময়ে সলনি হৈ থাকে। যিজন মানুহে তোমাক বুজিবলৈ নিবিচাৰে, তেওঁৰ ওচৰত নিজকে বাৰে বাৰে প্ৰকাশ কৰিবলৈ নিবিচাৰিবা, কাৰণ তেওঁ তোমাক কেতিয়াও নুবুজিব, বিনিময়ত তুমি কেৱল কষ্টহে পাবা। আজিকালি কথা কমকৈ কৈ ভাল লাগে, কাৰণ কথাবোৰ বুজি পোৱা মানুহতকৈ আঘাত কৰা মানুহৰ সংখ্যাই বহুত বেছি। কাৰোবাক যদি আপোন বুলি ভাবে, তেন্তে অন্তৰৰ পৰাই ভাবক। কেৱল দেখুৱাবলৈ গঢ়া সম্পৰ্কই কিন্তু অন্তৰৰ সকলো সুখ শেষ কৰি দিয়ে। যি পানীয়ে স্নান কৰে তেওঁ কেৱল কাপোৰ সলায়, আৰু যি ঘামে স্নান কৰে তেওঁ পৰিয়ালৰ ভৱিষ্যত সলায়। অতিৰিক্ত সৎ হোৱা, অতিৰিক্ত সৰলতা, অতিৰিক্ত ভাল হোৱাই অতিৰিক্ত দুখৰ কাৰণ হৈ পৰে। আৱেগপ্ৰৱণ মানুহ বহুত মূৰ্খ হৈ থাকে। তেওঁ বহুত সহজেই মানুহক বিশ্বাস কৰি লয়, সেইকাৰণে তেওঁই প্ৰতাৰিত হয় আৰু বেছি কষ্ট পায়। চোৰটো মূৰ্খ হ'লে অলপ মানুহৰ সম্পদ চুৰ কৰে, আৰু যদি চোৰ শিক্ষিত হয়, তেনেহ'লে গোটেই জাতীয় সম্পদ চুৰ কৰে। আচলতে কাপুৰুষ কাক কয় জানা? যি পত্নীক সুখী কৰাৰ কাৰণে নিজৰ মাক দেউতাকক বৃদ্ধাশ্ৰমত এৰি থৈ আহে। পৰিৱৰ্তন এৰি উন্নতি সম্ভৱ নহয়, বৰঞ্চ যি নিজৰ মনকে সলনি কৰিব নোৱাৰে তেওঁ একোৱেই কৰিব নোৱাৰে জীৱনত। কাৰোবাক কন্দোৱাৰ আগত মনত ৰাখা যে চকুৰ পানীয়ে কিন্তু অভিশাপ দিয়ে। আজিকালি মানুহে মানুহক ভাল নাপায়, ভাল পায় আচলতে মানুহৰ অৱস্থানকহে। পৃথিৱীৰ সকলোতকৈ ডাঙৰ বেইমান হৈছে সময়, যি এবাৰ হেৰাই গ'লে আৰু ঘূৰি নাহে কেতিয়াও। সকলোতকৈ স্বাৰ্থপৰ হৈছে সুখ, যি বেছি দিন নাথাকে। সকলোতকৈ আপোন হৈছে দুখ, যি সকলো সময়তে লগত থাকে। পেণ্ট চাৰ্ট টাই পিন্ধি হাতত ঝাৰু লৈ আৱৰ্জনা পৰিষ্কাৰ কৰাৰ অভিনয় নকৰি ঘোচ খোৱা বন্ধ কৰি নিজৰ মনটোক আগত পৰিষ্কাৰ কৰা। দেখিবা গোটেই দেশখন পৰিষ্কাৰ হৈ গৈছে।